আজিৰ ভিডিঅ'টোত আমি ক্লাছ 8ৰ অনুশীলনী 1.1ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম। প্ৰথম প্ৰশ্নটো আছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। প্ৰথম প্ৰশ্নটো কি আছে? পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এইটো হ'ব সত্য। তোমালোকে যদি নিয়মবিলাক পঢ়িছা তেনেহলে তোমালোকে গম পাবা যে পৰিমেয় সংখ্যাই যোগ সাপেক্ষে বিনিময় বিধি মানি চলে আৰু পূৰণ সাপেক্ষেও বিনিময় বিধি মানি চলে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। ইয়াতে কৈছে যে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, কিন্তু বিধিবিলাক পঢ়িলে গম পাবা যে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে, সেইকাৰণে এইটো হৈ যাব অসত্য। 3 নম্বৰ প্ৰশ্নটো আছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে, কিন্তু বিধিবিলাক পঢ়িলে চাবা যে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ হয়, গতিকে এইটো হৈ যাব কি অসত্য। এইটো অসত্য হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে শূন্যৰ প্ৰতিক্ৰম নাই। শূন্যৰ প্ৰতিক্ৰম নাই, এই কথাটো সত্য। কেনেকৈ সত্য হল? কাৰণ শূন্যৰ প্ৰতিক্ৰম কি হ'ব যে শূন্যৰ প্ৰতিক্ৰম হৈ যাব, শূন্যটো ওপৰত যাব, শূন্যটো তলত বহিব আৰু শূন্যৰ তলত মনে মনে 1 আছিলে 1টো ওপৰত যাব। যেতিয়া কোনো এটা সংখ্যা তলত শূন্য আহিলে সেই সংখ্যাটো অনিৰ্ণেয় বা আনডিফাইন্ড বুলি কোৱা হয়, সেইকাৰণে শূন্যৰ প্ৰতিক্ৰম নাই বুলি কোৱা হয়। কিন্তু ইয়াত কৈছে কি যে শূন্যৰ প্ৰতিক্ৰম নাই, গতিকে এইটো কি হৈ গ'ল সত্য। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আছে শূন্যটো পৰিমেয় সংখ্যা। শূন্যটো এটা পৰিমেয় সংখ্যা বুলি কৈছে, এইটো সত্য হ'ব। কেনেকৈ? শূন্যৰ তলত মনে মনে 1 আছে, গতিকে যিকোনো সংখ্যা যদি আমি p/q আকাৰে লিখিব পাৰো আৰু যদি q not equal to 0 হয় তেনেহলে সংখ্যাটো পৰিমেয় সংখ্যা, গতিকে শূন্য এটা পৰিমেয় সংখ্যা। এই উক্তিটো কি সত্য। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, এইটো সত্য নে অসত্য ক'ব লাগে। সমান সমানৰ বাওঁফালে আৰু সোঁফালে চাম, যদি একে দিয়া আছে তেনেহলে সত্য হ'ব, আৰু যদি একে দিয়া নাই তেনেহলে কি হ'ব অসত্য হ'ব। যেনেকুৱা বাওঁফালে কি আছে 3/2, সোঁফালেও 3/2 আছে, আকৌ 5/6 আছে বাওঁফালে, সোঁফালেও 5/6 আছে, বাওঁফালে 4/7 আছে, সোঁফালেও 4/7 আছে। একেই সংখ্যা, এইটো খালি পৰিৱৰ্তন কৰি দিয়া আছে, গতিকে এইটো কি হ'ব সত্য হ'ব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছে, ইয়াৰো এইটো আমি একেদৰেই চাম যে বাওঁফালে আৰু সোঁফালে একে আছে নে নাই। যদি একে আছে তেনেহলে সত্য, আৰু যদি একে নাই তেনেহলে অসত্য হৈ যাব। এইটো আছে বিতৰণ বিধি, এইটোৰ লগত এবাৰ এইটো পূৰণ হ'ব, 5/9ৰ লগত পূৰণ হ'ব 1/3, 5/9 পূৰণ 1/3 ঠিকেই আছে। তাৰপিছত প্লাছ আছে প্লাছ, আকৌ কি হ'ব লাগিছিল 5/9 পূৰণ 7/3 হ'ব লাগিছিল, কিন্তু ইয়াতে খালি 7/3টোহে দিয়া আছে, 5/9টো দিয়া নাই, গতিকে এইটো কি অসত্য। এইটো হৈ যাব অসত্য। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো আছে, 8 নম্বৰ প্ৰশ্নটো আছে 7/12 - 3/7 + 11/12 দিয়া আছে। সমান সমানৰ বাওঁফালে আৰু সোঁফালে চাম। বাওঁফালে এইখিনি দিয়া আছে, সোঁফালে সেই হিচাপে কি হ'ব লাগিছিল 7/12টো আছেই, তাৰপিছত মাইনাছ লৈ এইটো ব্ৰেকেটৰ ভিতৰত দিলে। এতিয়া এইটো যদি পূৰণ কৰোঁ, এইটোৰ লগত এবাৰ এইটো, এইটোৰ লগত এবাৰ এইটো পূৰণ কৰিলে বাওঁফালতকৈ বেছি সংখ্যা আহি যাব, গতিকে এইটো কি হৈ যাব অসত্য। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো চাই পেলাই কি গম পালো, বাওঁফাল আৰু সোঁফালত কিন্তু সমান সমান দিয়া নাই। বাওঁফালে 2/9 এইখিনি বেছি দিয়া আছে, গতিকে বাওঁফাল আৰু সোঁফালটো সমান সমান নহয়, গতিকে এইটো হৈ যাব কি অসত্য। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে,
এইটো 4/9 প্ৰথম ব্ৰেকেট দি দিয়া আছে এইটোৰ লগত প্ৰথমে এইটো পূৰণ হ'ব গতিকে বাওঁফাল আৰু সোঁফাল চেক কৰিম 9/4 পূৰণ 11/12 দিয়া আছে প্লাস আকৌ 9/4 লগত -5/6 দিয়া আছে তাৰমানে বাওঁফাল আৰু সোঁফাল একে আছে বিতৰণ বিধি যদি আমি প্ৰয়োগ কৰোঁ তেনেহলে বাওঁফালৰ পৰা এইখিনিয়ে পাম গতিকে এইটো হ'ব সত্য আশা কৰিছো তোমালোকে গোটেইকেইটা অংক বুজি পাইছা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনত পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা